নমস্কাৰ এণ্ড হেল্ল' এভৰিৱান। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ এটা নতুন ইউটিউব চেনেল, যিটোৰ নাম হৈছে অসমীয়া টেক টক। আৰু তাতে আমি ডিছকাছ কৰিম ৰিগাৰ্ডিং নতুন টেকন'লজি, নতুন গেজেটছ কি আহিছে, আৰু আমি আমাৰ ডে টু ডে লাইফত কেনেকৈ আমি ইউজ কৰোঁ গেজেটছবোৰ, কি বেনিফিটছ আছে। তো প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ আজি আমি ভিভ'ৰ এটা নতুন লেটেষ্ট মডেল Y200 Pro, যিটো এটা খুবেই ধুনীয়া ফোন এইটো ছেগমেণ্টত। আৰু মই এইটো আনবক্সিং কৰিম আৰু আপোনালোকৰ লগত ইয়াৰ ফিচাৰ্ছ এণ্ড বেনিফিট ডিছকাছ কৰিম। চ' ষ্টে টিউন গাইজ। অ'কে, চ' আমি আনবক্সিং ষ্টাৰ্ট কৰোঁ। অ'কে, ফোনটো এইটো আমি ডিছকাছ কৰিম এইটো বিষয়ত। ফাৰ্ষ্ট অফ অল চাই লওঁ বক্সত আৰু কি আহিছে আমাৰ ওচৰত। ইয়াতে ডকুমেণ্টেশ্যনখিনি। অ'কে, দেন চিলিকন কভাৰ, যিটো নৰ্মেলি ফোনৰ লগত আহে, ভাল কোৱালিটি দিছে নট আউট। আৰু ইয়াতে এটা চিম ইজেক্টাৰ, USB Type-C কেবল ফৰ চাৰ্জিং, আৰু ইয়াতে দিছে আমাক 44 ৱাটৰ ফ্লেছ চাৰ্জ ছাপৰ্ট, মানে খুবেই ভাল এটা ফাষ্ট চাৰ্জিং ছাপৰ্ট কৰিব ফোনটোৱে, ফাষ্ট চাৰ্জ হ'ব। অ'কে, এইখিনি আমি ছাইডত থৈ লওঁ, দেন আমি ফোনটোৰ বিষয়ে ডিছকাছ কৰিম। কাট কৰা। চ' আমাৰ ফোনটো আহি গৈছে, চাওঁ এতিয়া ফোনটো। ৱাও, ভেৰি প্ৰিমিয়াম ক'ব লাগিব। মোৰ হাতত লৈয়ে প্ৰথম যিটো ফিল আহিছে, ৱাও ফিল এটা আহিছে। অ'কে, কাৰণ ফোনটো ফাৰ্ষ্ট টাইম Y চিৰিজত আল্ট্ৰা শ্লিম কাৰ্ভ ডিছপ্লে দিয়া হৈছে। অ'কে, যিটো খুবেই এটা শ্লিম কাৰ্ভ ডিছপ্লে হয়, আৰু এইটো ছেগমেণ্টত যিটো প্ৰাইচ ৰেঞ্জ ছেগমেণ্টত আহিছে, এইটোত শ্লিমেষ্ট বুলি কোৱা হৈছে এইটো। অ'কে, চ' ভেৰি নাইচ শ্লিম এণ্ড কাৰ্ভত দিছে, উইথ যিটো বেক ফিনিছ যিটো দিছে, এইটো কোৱা হৈছে চিল্ক গ্ৰীণ বুলি কোৱা হৈছে এই কালাৰটোক। ইয়াৰ আৰু এটা ভেৰিয়েণ্ট আছে যিটোক চিল্ক ব্লেক বুলি কোৱা হয়। তো চিল্কৰ লগত কিয় তুলনা কৰিছে মই কওঁ, আপোনালোকে যদি বেকটো চুই চায়, আপোনালোকৰ ঠিক এটা চিল্কৰ কাপোৰ চোৱা টাইপ ফিল হ'ব। এইটো সেইকাৰণে চিল্কৰ লগত তুলনা কৰিছে, যিহেতু আপোনালোকেও গম পায় আমি উই আৰ হেবিচুৱেটেড টু আছাম চিল্ক এণ্ড অল। তো এইটো আপোনালোকে টাচ কৰিলে সেনেকুৱা এটা ফিল পাব, সেনেকুৱা এটা গেষ্টাৰ এটা ইয়াত বনোৱা হৈছে এটা। অ'কে, চ' ইটছ ভেৰি ৱাণ্ডাৰফুল। আৰু ইয়াৰ যিটো বেক ডিজাইন দিয়া হৈছে, এইটো ফেডাৰ কাইণ্ড অফ ডিজাইন বুলি কৈছে। ফেডাৰ মানে চৰাইৰ যিটো পাখি থাকে ন, চৰাইৰ পাখিৰ নিচিনা এটা ডিজাইন দিয়া হৈছে। চ' সেইকাৰণে ফেডাৰ লাইক ডিজাইন বুলি কৈছে। খুবেই ধুনীয়া, লাইটৰ এটা ধুনীয়া শ্বাইন দিয়ে। এতিয়া মই লাইটত চাই আছোঁ, তো এটা ধুনীয়া শ্বাইন দেখা পাইছোঁ। ইয়াৰ যিটো কেমেৰা মডিউল আছে, কেমেৰা মডিউল ইজ ভেৰি বিউটিফুল, এটা গ্লাছ ডিজাইনৰ লগত দিয়া হৈছে। আৰু ইয়াতে দেখি পাইছে আপোনালোকে ৰিংবোৰ গল্ডেন কালাৰ মেটালিক ৰিং দিয়া হৈছে, যিটো বহুতে ধুনীয়া ফিনিছ আনিছে ডিজাইনটোত। চ' গাইজ, আৰু এটা এড অন বেনিফিট আছে ইয়াতে, মই এই ফোনটো ক'ব বিচাৰিম। IP54 ৱাটাৰ এণ্ড ডাষ্ট ৰেজিষ্টেঞ্চ আছে, মানে এতিয়া গৰমৰ দিন আপোনালোকে ফোনটো লৈ বাহিৰত যাব পাৰে। তো তেতিয়া কি হয়, নৰ্মেলি আপোনাৰ হাতটো ঘামি থাকে বা আপোনাৰ হাতত অকণমান লেতেৰা লাগি আছে, কিবা হৈ আছে, তো ডাষ্ট ইয়াত সোমাই নাযায়, বা পটককৈ ঘামটো সোমাই নাযায়, বা অলপ হালকা বৰষুণ দিছে, আপোনাৰ পেণ্টৰ পকেটত আছে ফোনটো, পানী পটককৈ সোমাই নাযায়, যিহেতু এটা লেভেললৈকে প্ৰটেকশ্যন দিয়া হৈছে IP54 ৱাটাৰ এণ্ড ডাষ্ট ৰেজিষ্টেঞ্চ এই ফোনটো দিয়া হৈছে। চ' ইটছ এ ভেৰি ডিউৰেবল ফোন। ডিউৰেবিলিটিৰ ক্ষেত্ৰত আপুনি নিশ্চিন্ত হ'ব এইটো ফোনটো লৈ পেলাই। এইটো বিষয়ত যদি মই ডিজাইনৰ বিষয়ত পাতোঁ, এইটো মই 4টা বস্তু কৰি পেলাই কমপ্লিট কৰিব বিচাৰিম। এটা হৈ গ'ল আপোনাৰ কমফৰ্টেবল গ্ৰিপ, আপোনাৰ হাতত কমফৰ্টেবল আপুনি ফোনটো ল'ব পাৰিব। নেক্সট হৈ গ'ল লুকছ, প্ৰিমিয়াম লুক এটা দিয়া হৈছে। আৰু আউটডোৰ ভিজিবিলিটি, যিটো ফোনটো আউটডোৰ পৰা দেখিবলৈ যিমান কেনেকুৱা লাগে, বহুত ধুনীয়া লাগে। চ' আউটডোৰ ভিজিবিলিটি ইজ ভেৰি গুড এণ্ড এ ভেৰি ডিউৰেবল ফোন। ডিজাইন ৱাইজ এইকেইটাই মই কৈ পেলাই ডিজাইন ৱাইজ বস্তু কনক্লুড কৰিব বিচাৰোঁ। চ' এতিয়া আমি কথা পাতিম ইয়াৰ ডিছপ্লেৰ বিষয়ত, যিটো এটা খুবেই ধুনীয়া ডিছপ্লে দিয়া হৈছে। AMOLED ডিছপ্লে ইজ দেয়াৰ। আৰু ইয়াৰ যদি মই কথা পাতোঁ ডিছপ্লেৰ বিষয়ত, এটা শ্লিম 3D কাৰ্ভ ডিছপ্লে দিয়া হৈছে, যিটোত 120 হাৰ্জ ৰিফ্ৰেছ ৰেট বুলি কোৱা হৈছে। 120 হাৰ্জ ৰিফ্ৰেছ ৰেট মানে আপোনাৰ যিটো এপ্লিকেশ্যনৰ যিটো মুভমেণ্ট হয় আমাৰ, বা আমি যিকোনো এপ্লিকেশ্যনত যেতিয়া গেম খেলোঁ বা আমি কিবা এটা কাম কৰি থাকোঁ, এইটোৰ পৰা এইটো এপছত যেতিয়া আমি মুভমেণ্ট কৰোঁ, খুব ধুনীয়াকৈ আমি মুভ কৰিব পাৰোঁ, খুব স্মুথলি মুভমেণ্ট হয়। তো সেইকাৰণে যিটো ডিছপ্লে ৰিফ্ৰেছ ৰেট, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো ডিছপ্লেত ইয়াতে 120 হাৰ্জৰ ৰিফ্ৰেছ ৰেট আছে। আৰু ছেকেণ্ডলি আপোনাৰ যদি মই ক'ব বিচাৰোঁ, 1300 নিটছৰ পিক ব্ৰাইটনেছ আছে। 1300 নিটছ পিক ব্ৰাইটনেছ মানে আপুনি ছানলাইটত যদি যায়, বাহিৰত যদি দুপৰীয়া যেতিয়া ফোনটো লৈ ওলাই যায়, যেতিয়া সূৰ্যৰ পোহৰটো পৰে, নৰ্মেলি আমি কিছুমান ফোনত কি হয় দেখি নাপাওঁ, একদম ক'লা পৰি যায়। বাট এই ডিছপ্লেটো এইটো নহয়, যিহেতু ব্ৰাইটনেছ নিটছটো বেছি আছে, আপুনি সূৰ্যৰ পোহৰটো একদম ক্লিয়াৰলি নিজৰ ডিছপ্লেটো দেখি পাব। ডিছপ্লেত কি চলি আছে আপুনি সেইটো ভালকৈ দেখি পাব। অ'কে,
আৰু ইয়াৰ স্ক্ৰীন ৰিজলিউশ্যন বহুত ভাল আছে মই এটা চেম্পল ভিডিঅ' আপোনাক এইমাত্ৰ মই চলাই চাইছিলোঁ আপোনাক মই দেখাব বিচাৰিম কেনেকুৱা হয় ইয়াৰ ভিডিঅ' কোৱালিটি ডিছপ্লে আউটপুট পাইছোঁ ইয়াতে খুব ধুনীয়া চ' আপোনালোকে যদি দেখি পাইছে মই দেখাব বিচাৰোঁ চ' এনেকুৱা টাইপৰ ভিডিঅ' ইয়াতে মই চলাই চাইছোঁ HD ভিডিঅ' খুব এটা ধুনীয়া আউটপুট দিছে ইয়াতে মাল্টিমিডিয়া এক্সপিৰিয়েঞ্চ আপোনাৰ বহুত ভাল থাকিব আপুনি নেটফ্লিক্স চাই এমাজন প্ৰাইম চাই ইউটিউব চাই সেইটো চাই পেলাই আপুনি ফুল ৰিজলিউশ্যনত চাই পেলাই 1080 হওক বা 4K ৰিজলিউশ্যনত চাই পেলাই আপুনি বহুত ভাল পাব এই ডিছপ্লেটো ইয়াৰ ডিছপ্লে ৱাইজ মই খুব ভাল পাইছোঁ ফোনটো আৰু আপোনালোকেও অবভিয়াছলি ভাল পাব ত' গাইজ আমি যদি কথা পাতোঁ ইয়াৰ কেমেৰাৰ বিষয়ত ইয়াতে ডুৱেল কেমেৰা ছেটআপৰ লগত আহিছে চ' প্ৰাইমেৰী যিটো কেমেৰা আছে 64 মেগাপিক্সেল কেমেৰা হয় বহুতে ধুনীয়া আউটপুট দিব 64 মেগাপিক্সেল খালি নকওঁ মই এইটো এটা OIS কেমেৰা হয় 64 মেগাপিক্সেল OIS কেমেৰা মানে অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন দিয়া আছে ইয়াতে যিটো আপোনাৰ ৰাতি ল' লাইটতো খুব ধুনীয়া আউটপুট দিয়ে লাইটটো কম হ'লেও আপোনাৰ ফটো আউটপুটটো ভাল আহে ত' OISৰ এইটো এটা বেনিফিট আৰু এটা হৈ গ'ল যে আপোনাৰ যিটো শ্বেকিং হয় আমি ভিডিঅ' কৰোঁতে বা ফটো কৰোঁতে হাতটো যে কঁপি যায় সেই বস্তুটো বহুতখিনি লাগে এইটোৱে ষ্টেবল কৰে OIS থাকিলে অ'কে চ' OIS কেমেৰা ইজ দেয়াৰ ছেকেণ্ডেৰী কেমেৰা ইজ 2 মেগাপিক্সেল ফ্ৰণ্টৰ যদি আমি কথা পাতোঁ কেমেৰাৰ ইয়াৰ এইটো হৈ গ'ল এৰাউণ্ড 16 মেগাপিক্সেলৰ পৰ্ট্ৰেইট কেমেৰা হয় ত' পৰ্ট্ৰেইট আপুনি ছেল্ফি পৰ্ট্ৰেইট বহুত ধুনীয়া ল'ব পাৰিব গ্ৰুপ পৰ্ট্ৰেইট ল'ব পাৰিব তাৰ কাৰণে ছেল্ফি কেমেৰাটো 16 মেগাপিক্সেলৰ দিয়া হৈছে এটা পৰ্ট্ৰেইট কেমেৰা বহুত ধুনীয়া হয় ত' ইয়াতে কেমেৰা ৱাইজ আপুনি ভাল পাব আউটপুট বেয়া নাপায় খুব ধুনীয়া ফটোজ আহিব আৰু ইয়াৰ কেমেৰাত কিছুমান ছফ্টৱেৰ এড অন বেনিফিটছ দিয়া হৈছে যেনেকৈ আপুনি যদি ব্লগিং কৰে বা আপুনি যদি ভিডিঅ'গ্ৰাফি কৰে আপুনি ডুৱেল ভিউ ভিডিঅ' হৈ গ'ল ছুপাৰ মুন যিটো আপুনি চন্দ্ৰটোক জুম কৰি ফটোটো মাৰিব বিচাৰে চ' ছুপাৰ মুন অপশ্যন ইজ দেয়াৰ অ'কে চ' বিভিন্ন ৰকম অপশ্যনছ আছে ইয়াতে আপুনি সেই ষ্টাইলছবোৰ এইবোৰ ইউজ কৰি পেলাই ইয়াতে ভিডিঅ'গ্ৰাফি এণ্ড ফটোগ্ৰাফি কৰিব পাৰে ত' কেমেৰা ৱাইজ আই কেন চে ইটছ এ ভেৰি গুড ফোন আৰু এনেও আপোনালোকে গম পায় ভিভ'ৰ কেমেৰা সদায় ভালে হয় আৰু Y চিৰিজতো Y চিৰিজ V চিৰিজ দিজ আৰ known for their outstanding camera. So guys, performance বিষয়ে যদি কথা পাতোঁ এই ফোনটো মই চলাই চাইছোঁ ৰিচেণ্টলি মোৰ ওচৰত অহা 2 দিন হৈছে মই চলাই চাইছোঁ খুব ধুনীয়া পাৰফৰ্মেঞ্চ স্নেপড্ৰেগন 695 প্ৰচেছৰ আছে 6nm প্ৰচেছৰ হয় 6 nanometer প্ৰচেছৰ চ' ভাল প্ৰচেছৰ হয় আৰু ইয়াৰ ভেৰিয়েণ্ট যিটো আছে 8128ৰ ভেৰিয়েণ্ট আছে চ' 8GB ইজ গুড ৰেম অ'কে 8+8 আমি এক্সপেণ্ডেবল 16GB কৰি ল'ব পাৰোঁ চ' 16GB ভেৰিয়েণ্টত আমি খেলিব গেমছ হওক বা মাল্টিমিডিয়া চলাব পাৰোঁ মই গেম খেলি চাইছোঁ পাৰ্চনেলি এইটো ফোনত খুব ধুনীয়াকৈ চলিছে কিছুমান গেম হাই এণ্ড গেমো চলাইছোঁ মই ত' পাৰফৰ্মেঞ্চ ৱাইজ আই কেন চে ইটছ গুড আপ টু দ্য মাৰ্ক আছে আপোনালোকে পাৰফৰ্মেঞ্চ ৱাইজো এই ফোনটোক প্ৰেফাৰ কৰিব পাৰে যিহেতু লেটেষ্ট এটা প্ৰচেছৰৰ লগত আহিছে আৰু ইয়াৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দিছে ইয়াতে অ'কে থেংক ইউ বেটাৰীৰ কথা যদি মই কওঁ এটা বহুতেই পাৱাৰফুল বেটাৰী দিয়া হৈছে 5000 mAh বেটাৰী দিয়া হৈছে উইথ 44 watt ফ্লেছ চাৰ্জাৰ যিটোৱে আপোনাৰ 50% চাৰ্জ কৰি দিব এৰাউণ্ড 28 মিনিটছত আৰু যদি আপুনি 100% চাৰ্জৰ কথা কয় এৰাউণ্ড 68 মিনিটত 100% চাৰ্জ কৰি দিব চ' ইটছ বহুত ফাষ্ট চাৰ্জ হৈ যাব আপুনি গোটেই ৰাতিটো ফোনটো চাৰ্জত লগাই ৰাখিব দৰকাৰ নাই ৰাতিপুৱা অফিচ যোৱাৰ আগত 1 ঘণ্টা লগাই দিলে আপোনাৰ ফোনটো ফুল চাৰ্জ হৈ যাব গাইজ ইন কনক্লুজন যদি মই কওঁ এইটো এটা খুবেই ষ্টাইলিছ ফোন হয় উইথ 5000 mAh বেটাৰী স্লিমেষ্ট ফোন ইউ আৰ গেটিং আৰু আপুনি এতিয়াই মাৰ্কেটত যাওক এণ্ড ইউ কেন হেভ দিছ ফোন বিকজ ইট ইজ এভেইলেবল ইন মাৰ্কেট চ' ইউ কেন গ' টু ইয়ৰ নিয়াৰ বাই ষ্ট'ৰ্ছ এণ্ড হেভ দিছ আৰু বিভিন্ন ৰকম অফাৰ্ছৰ লগত আহি আছে ইউ কেন গ' এণ্ড চেক আউট দ্য অফাৰ্ছ